নমস্কাৰ সকলোলৈকে দীপিকা কিটচেন এণ্ড ব্লগছৰ আন এটি ৰেচিপি ভিডিঅ'লৈ আটাইকে আদৰণি জনালোঁ। আজি আপোনালোকৰ বাবে লৈ আহিছোঁ বিটৰুট ম'মৰ ৰেচিপি। আশা কৰোঁ আপোনালোকে এই ৰেচিপিটো চাই ভাল পাব আৰু যদি ভাল পায় তেতিয়াহ'লে ভিডিঅ'টোত লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আহক ৰেচিপিটোৰ মাজলৈ আগবাঢ়ো। ইয়াৰ কাৰণে এটা বাটিত 2 কাপ আটা লৈ ল'ব আৰু তাত এটা বিট মিক্সিত ভালকৈ পেষ্ট কৰি দি দিব লাগিব আৰু সোৱাদমতে নিমখ আৰু ৰাইচব্ৰেন অইল দি ভালকৈ আটাখিনি মঠি ল'ব লাগিব। প্ৰথমতে পানী দিব নালাগে। প্ৰথমতে ভালকৈ বিটৰ ৰসেৰে আটাখিনি মঠি ল'ব আৰু দৰকাৰ হ'লে অলপ পানী ব্যৱহাৰ কৰিব। মিক্সি জাৰটো আখলি অলপমান পানী দি ভালদৰে আটাখিনি মঠি ল'ব লাগিব। এতিয়া পাচলিখিনি চপাৰত মিহি মিহিকৈ কাটি ল'ব। পেন এখন গৰম হ'বলৈ দিব আৰু গৰম হ'লে তাত ৰাইচব্ৰেন অইল দি দিব আৰু তেলখিনি ভালকৈ গৰম হ'লে মিহি মিহিকৈ কাটি লোৱা পিঁয়াজ, গ্ৰেট কৰি লোৱা গাজৰ, গ্ৰেট কৰি লোৱা বন্ধাকবি, কেঁচা জলকীয়া আৰু পিঁয়াজৰ পাত, সোৱাদমতে নিমখ, জালুকৰ গুড়ি দি ভালকৈ ভাজি ল'ব লাগিব। এতিয়া তাত সয়া চচ অলপমান দি দিব আৰু চচখিনি দি ভালকৈ পুনৰ 2-3 মিনিট ভাজিব লাগিব। এতিয়া তাত চীজ গ্ৰেট কৰি দি দিব আৰু তাৰ পিছত ভালদৰে মিহলাই ল'ব। নমোৱাৰ আগে আগে তাত কাটি লোৱা ধনিয়া পাত অলপমান দি ভালকৈ মিহলাই কেশৰ জুই নুমুৱাই ৰাখিব। এতিয়া সৰু সৰু বল বনাই ল'ব আৰু বেলি ল'ব। এতিয়া সমাজত বনাই লোৱা মিশ্ৰণখিনি দি দিব আৰু ভিডিঅ'ত দেখুওৱা ধৰণে শ্বেপটো দি ল'ব লাগিব। আপোনালোকে নিজৰ ইচ্ছা অনুপাতে শ্বেপটো দি ল'ব। আটাইবোৰ ম'ম' ঠিক ভিডিঅ'টো দেখুওৱা ধৰণে বনাই ল'ব। ৰেচিপিটো আপোনালোকৰ ভাল লাগিলে ভিডিঅ'টোত লাইক কমেণ্ট শ্বেয়াৰ আৰু দীপিকা কিটচেন চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি ৰখা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি ৰাখিব। এতিয়া চচপেন এটাত পানী উতলিবলৈ দিব আৰু তাত তেল সানি লোৱা থাল এখনত ম'ম'বোৰ দি ঢাকনিখন লগাই 15 মিনিটমানৰ কাৰণে ষ্টিম হ'বলৈ দিব লাগিব আৰু 15 মিনিট পিছত এয়া বিটৰুটৰ ম'ম' ৰেডি হৈ যাব। ৰেচিপিটো কেনেকুৱা লাগিলে কমেণ্ট বক্সত জনাব। ভাল লাগিলে ভিডিঅ'টোত লাইক কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। আপোনালোকে এই ম'ম'টো চচ বা চাটনিৰ লগত পৰিৱেশন কৰিব। মই ধনিয়া পাতৰ চাটনিৰ সৈতে পৰিৱেশন কৰিছোঁ। পুনৰ উপস্থিত হ'ম এটি নতুন ৰেচিপি ভিডিঅ'লৈ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জনালোঁ।